20 বৰ্ষৰ শিক্ষান্ত পৰীক্ষাৰ ইংলিছৰ পেপাৰখন আমি MCQ খিনি সলভ কৰি দিব লৈছো তোমালোকক। তো ইয়াত আমাৰ 1 নম্বৰ কোৱেশ্চনটো আনসাৰটো হ'ব বি, 2 নম্বৰ আনসাৰটো 2 নম্বৰ কোৱেশ্চনটো আনসাৰ হ'ব সি, দা হেল ষ্টৰ্ম। 3 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব বি, 4 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব ডি, 5 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব এ, আৰু 6 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব ডি, 7 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব চি, 8 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব এ, 9 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব এ, 10 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব এ। কুৱেশ্যনটোৰ আনসাৰ হ'ব হ'ল নাই? 11 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব ডি, 12 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব বি, 13 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব এ, 14 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব বি, 15 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব এ, 16 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব চি, 17 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব চি, 18 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব ডি, 19 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব এ, 20 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব ডি, 21 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব ডি, 22 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব এ, 23 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব তোমাৰ 23 নম্বৰ কুৱেশ্যনটোৰ আনসাৰ হ'ব বি, আৰু 24 নম্বৰ আনসাৰটো হ'ব আমাৰ এ, আৰু 25 নম্বৰ আনসাৰটো হ'ব আমাৰ চি, আৰু 26 নম্বৰ আনসাৰটো হ'ব চি, 27 নম্বৰ আনসাৰটো হ'ব বি, 28 নম্বৰ আনসাৰটো হ'ব বি, 29 নম্বৰ আনসাৰটো হ'ব ডি, আমাৰ 30 নম্বৰ আনসাৰটো হ'ব এ, 31 নম্বৰ আনসাৰটো হ'ব ডি, আৰু 32 নম্বৰ আনসাৰটো হ'ব বি, আনসাৰটো হ'ব চি, 34 নম্বৰ আনসাৰটো হ'ব বি, 35 নম্বৰ আনসাৰটো হ'ব এ, 36 নম্বৰ আনসাৰটো হ'ব ডি, 37 নম্বৰ আনসাৰটো হ'ব বি, আৰু 38 নম্বৰ আনসাৰটো হ'ব চি, 39 নম্বৰ আনসাৰটো হ'ব বি, 40 নম্বৰ আনসাৰটো হ'ব চি, 41 নম্বৰ আনসাৰটো হ'ব ডি, 42 নম্বৰ আনসাৰটো হ'ব আমাৰ বি, 43 নম্বৰ আনসাৰটো হ'ব চি, 44 নম্বৰ আনসাৰটো হ'ব চি, 45 নম্বৰ আনসাৰটো হ'ব চি।